বাইদেউ এই সকলোবোৰ কাম বন কৰি হৈ গ'ল। মই তাত গৈ থাকোঁ দেই। বাচন বৰ্তমান ধুলি? ধুলোঁ বাইদেউ। সেই ধুই মেলি আৰু চেঁচাৰ পৰা শুকাই থৈ আহিছোঁগৈ। আৰু মই ল'ৰাটোৰ পৰা কাপোৰ উলিয়াই থৈছিলোঁ, সেইগাল ধুলি নাই? সেইগাল একেবাৰে চাৰ্ফত তিয়াই থৈ আহিছোঁ। আৰু অকণমান দেৰি পিছত আহি পিনে মই অকণমান চাৰ্ফ ধুই মেলি সেইগাল শুকাই থৈ গুচি যাম। আৰু ৰখিবি তোৰ যে সদায় যে ইমান সোনকালে ঘূৰাই যাব লাগে, সেই কাৰণটো কিনো? এই বাইদেউ মই ঘৰলৈ নাযাওঁ নহয়। মই আৰু 5ঘৰমান কাম লৈ থৈছোঁ। এই সিহঁতৰ কাম কৰিব যাওঁ। হয় নেকি? তেন্তে গৈ থাক। আৰু বাইদেউ এই মাহত যে পাবলগীয়া পইচাটো দিবচোন সোনকালে। মোৰ মানুহটো ভাগৰ মানে বহুত বেমাৰ হৈ আছে নহয়। দৰৱ পাতি কিনিব লাগে। তই যে এতিয়া পইচা কালিও খুজিছ, আজিও খুজিছ, তোক মই নিদি পৰাই কাম কি কৰিবালে? দিম নহয়, তই চিন্তা কৰিব নালাগে। নাই মানে বাইদেউ আমাৰ ঘৰৰ মানে গোটেই দৰৱ পাতিবোৰ শেষ হ'ল। মানুহটো এতিয়া দৰৱ কিনিব লাগিছে, সেইটো কাৰণে পইচা কিমান টকা হৈছিল। তহঁতৰ ঘৰৰ মানুহটোৰ দৰৱ পাতি শেষ হ'ল, মই কি কৰিম? এতিয়া মাহিলী পইচাটো ভালদৰে দিম নহয়, তই চিন্তা কৰিব নালাগে। নাই বাইদেউ, এনেকুৱা কথা নহয় আৰু। এনেকুৱা কথা নহয় যদি আৰু তই পইচা খুজি থাকিবি, তোৰ মাহে কামত পইচাটো মই ভালদৰে দি দিম। হ'ব আৰু দিয়ক বাইদেউ, আপুনি যি কয় তাকেই মানি ল'ম আৰু মই। এইজনী অকল পইচা 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 বাহিৰে একো চিনি নাপায় নেকি? তাইকে পইচা নিদিলে মই ক'ৰবাত পলাইহে যাম যেনিবা আৰু। ৰচোন তোক যে মই ইমান দেৰি বিচাৰি আছোঁ, তই যে নাই, তই ক'লৈ গৈছিলিনো? কামলৈ গৈছিলোঁ দাদা। এতিয়া কচোন তই মোক পইচাটো কেতিয়া দিবি হা? দাদা ৰখিব। মই আপোনাৰ পইচাটো সোনকালে দি আছোঁ। মই যেতিয়া কাম কৰা পইচা পাই যাম, তেতিয়া একেবাৰে আপোনাক ভালদৰে পইচা দি দিম। তই কাম কৰা পইচা পাবি কেতিয়া আৰু মোক দিবি কেতিয়া? মইতো ৰখি থাকিম নি? আৰু তোৰ ঘৰলৈ বিচাৰি তোৰ সেই বেমাৰী কেছটো একেবাৰে বিচনাত পৰি থাকিব, তেওঁ পইচাটো মই খুজিব বেয়া লাগে। আৰু তোক যদি মই বিচাৰি ফুৰোঁ, তোক মানুহজনী পাবলৈ নাই। দাদা চিন্তা নকৰিব, ৰখিব কেইদিনমানৰ পিছত দি দিম আৰু আপোনাৰ পইচাটো। সোনকালে দিবি, নহ'লে কিন্তু তোক। এইবোৰ সঁচাকৈ সুবিধাবাদী মানুহ দেই। সিহঁতৰ দুখন মোক সহায় এটা কৰিলোঁ, এতিয়া আকৌ পইচা দিবলৈ সময়ত মানুহ এটা বিচাৰি নোপোৱা হ'লোঁ। হেৰি আপুনি ভাল পাইছেনে বাৰু অকণমান? ক'তনো আৰু ভাল পাম। পিছে তুমি দৰৱটোনো ক'ত থৈ গ'লা? মই যে একদম বিচাৰি পোৱা নাই। আপোনাক কি ক'ম আৰু, দৰৱ শেষ হৈ গ'ল নহয়, এতিয়া কিনিবলৈ পইচা নাই। কিন্তু আপুনি চিন্তা নকৰিব, ৰখিব। মই ক'ৰবাত মেনেজ কৰি হ'লেও আজি গধূলিৰ ভিতৰতে আপোনাৰ একেবাৰে দৰৱটো কিনি দিম। হেৰি আপুনি ধৈৰ্য থওক, আপুনি বেছি চিন্তা কৰি নকৰিব। ৰখিব, মই এতিয়া পইচা কিনা বিচাৰি পিনে আমাৰ দৰৱটো লৈ আহোঁগৈ। পেটুৱাদা, মোক সহায় কৰক। মালনী দেখোন, কওঁ কি হ'ল? আমাৰ দেখোন ঘৰতে মানে আমাৰ গেছটো চাহি দেখোন। তেওঁ যে ইমান বেমাৰ হৈ আছে আৰু ঔষধ পাতিও কিনিবলৈ পইচা নাই নহয়। পইচা কিমান দেখোন, তেওঁ এতিয়া বহুত বিপদত পৰিছে নহয়। হয় নেকি? ৰখিবি দিছোঁ মই। হেৰি আপুনি বোলে কি ক'বলৈ লৈছে হা? একেবাৰে গিৰিয়েকৰ বেমাৰ হৈ আছে, তাই চাব নহয়, আপুনি পইচা দিব কোন? আৰে তুমি বোলে কি কথা ক'ব আহিছা? তাই গিৰিয়েকটো বিপদত পৰিছে, মোক পইচা নিদিলে হ'ব নেকি? আপুনি মুঠতে তাইক পইচা দি সহায় কৰিব নোৱাৰে। তাই গিৰিয়েক বেমাৰত পৰিছে, আপুনি পইচা দিব, আপুনি কোন? সি নিজে চাব নহয় তাই। হ'ব দিয়ক পেটুৱাদা, নালাগে মই নিজে ক'ৰবাৰ মিলামগৈ। তোমাৰ অকণমান হ'লেও মানৱীয়তা কোন আছে নাই? তাই গিৰিয়েকটো বেমাৰ হৈছে বুলি কৈছে, আৰু মই পইচা কেইটামান দি সহায় কৰিবলৈ নাই, তুমি এতিয়া নালাগে বুলি ক'লা। হেৰি আপুনি এইবিলাকত নাজানে, আমিহে জানো। এইখন যে গোটেই একেবাৰে স্বাৰ্থপৰ মানুহ, গোটেই সুবিধা পাতি ল'ব বিচাৰিছে আপোনাৰ পৰা। আপুনি সহায় নকৰিব। আমি মাইকী মানুহ যে, মাইকী মানুহে সকলোবোৰ কথা গম পাওঁ। তুমি যি গম পাই থাকা, মই তাইক পইচা দিহে আনিম। দেখিছেনে এইজনীয়ে আকৌ মানুহটোৱে মোহনি বান মাৰি মানে একেবাৰে তাইৰ ফালে কৰি ল'লে। তেওঁ একেবাৰে এতিয়া মোৰ কথা নুশুনা হ'ল। ময়ো কমটি নেকি? ময়ো নিদিওঁ তেওঁক। হেৰা, তুমি আৰু বেছি চিন্তা কৰি নাথাকিবা। তুমি নিজৰ ছোৱালীজনীক চাবা
তাই ভালদৰে পঢ়া শুনা কৰিবা মই আৰু জীয়াই নাথাকিম আৰু এই গোটেই পৃথিৱীত হেৰি আপুনি এনেকৈ নক'ব আপুনি বেমাৰী হ'লেও আমাক আপুনি সাহস দি আছে এতিয়া আপুনি যদি সংসাৰৰ পৰা নাইকিয়া হৈ যায় তেন্তে আমি কাৰ সাহস লৈ জীয়াই থাকিম বাৰু নাই যমৰাজ আহি মোক কাষ পালেহি এতিয়া কোনো ভগৱানে আহি মোক বচাব নোৱাৰে হেৰা তুমি মোক বচাবা আৰু জয় শ্ৰীৰাম আজি মই মুঠতে এইজনীক এৰিবলৈ নাই এইজনী মোৰ মনটো একেবাৰে নিজৰ ভস্ম কৰি ল'লে দুজনে কলৈ যোৱা সঁচা কথা উদ্ঘাটন কৰিব যাওঁ নাই মোৰ সময় নাই তোমালোকে গৈ থাকে সঁচা উদ্বোধন কৰিবলৈ বুটগোধন কৰিবলৈ মোৰ এতিয়া দেৰি হৈছে মই যাওঁ ব'লক আমি গৈ থাকোঁ ব'লক ঐ কি হলো ইয়াৰ দাইটি তেওঁৰ গোটেই পৃথিৱীখনত নাই কি মই ক'লে বিশ্বাস নকৰে নহয় চাই ল নিজে হেৰি আপোনাক কিন্তু মই এনেকুৱা বুলি ভবা নাছিলো কিন্তু তুমি মোক কি বুলি ভবা নাছিলা আপুনি যে এজন লগত লিলিমাই কৰি আছে সেই কাৰণটো কি মই লিলিমাই কৰি আছো প্ৰথমতে এই মানুহটোক চাই লোৱা এই মানুহটো আৰু এই গোটেই পৃথিৱীখনত নাই নহয় একেবাৰে সিহঁতে এক্টিং কৰি আছে মানুহৰ পৰা পইচা পাবলৈ দেখিছে নাই কেনেকে একেবাৰে পৰি আছে তোৰ মতে কি এইটোৱে মৰা ভেকচিন ধৰি আছে আৰু তাই এনে কান্দি আছে হ'ব পাৰে একে পাত চৰে তহঁতে তেওঁ পইচা যোনটো পাই কাম কৰা পইচা তহঁতে সেইটো দিব মন নকৰ আৰু মানুহে তাক সহায় কৰিব বিচাৰিলো তহঁতে তাই বদনাম কৰ তহঁতৰ মানৱীয়তা গুণটো আছে নাই সঁচা কথা ক'লে লাজ পাব আহিছে আপুনি তোক মই চাই আছো শুন ভালদৰে এই তাই আৰু গিয়েক এই গোটেই পৃথিৱীখনত নাই এই ঔষধৰ অভাৱত এই গোটেই পৃথিৱীখনত এৰিব লগা হ'ল যিটো কাৰণ হৈছে তহঁতৰ দুজনীৰ বাবে তহঁতে তাই পইচা পাবলগীয়া পইচাও নিদিলি কাম কৰাই পইচা মানুহ মাৰিলি এতিয়া তহঁতৰ যে অকণমান মানৱীয়তা গুণটো আছে তাইক অকণমান বুজা মই মানুহকেইটামান বিচাৰি আনোগৈ হৈ দিবলৈ বুজিছো তাই গেগটো এতিয়া জীয়াই থাকোঁতে আমি তাইক সহায় অকণমান নকৰিলোঁ যদি এতিয়া আৰু কৰোঁ কিনো দেখুওৱা দেখুৱাই কৰিম আৰু আমি হ'লেও মানুহ এটা মুখখন মাৰিবলৈ আমি সিহঁততে গোটেই ছোৱালীজনীও আছে নহয় সেই ছোৱালীজনী গোটেই পঢ়া শুনাৰ প্ৰতি গোটেইখিনি একেবাৰে আমিয়ে দিম আৰু দেই মই সাজু আছোঁ মই এই কামত একমত ময়ো সাজু আছোঁ এইজনীক আৰু দুখ দিব নোৱাৰি আমাৰ পাপ লাগিব তই আৰু বেছি কান্দি কাটি নাথাকিবি মানুহটোৱে মোক আৰু হেৰি আপুনি ইমান সোনকালে এৰি থৈ গুচি গ'লগৈ মই আপোনাক বচাব নোৱাৰিলোঁ আপুনি আৰু মোক ভুল বুজি নাথাকিব